সিংগাৰ জুবিন গাৰ্গৰ যিটো অন্তিম সংস্কাৰ হ'ল সেই সম্পৰ্কে ক'বলৈ আহিছোঁ। জুবিন গাৰ্গে ছিংগাপুৰলৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ। নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ গৈ জুবিন গাৰ্গ স্কুবা ডাইভিং কৰিছিল আৰু সেই স্কুবা ডাইভিঙত পানীত জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি খবৰ। আৰু মৃত্যু হোৱাৰ পিছত জুবিন গাৰ্গে অসমলৈ লৈ অহা হ'ল জুবিন গাৰ্গক, আৰু অসমত অনাৰ পিছত কাহিলীপাৰা জুবিন গাৰ্গক নিজৰ ঘৰত ৰাখিছিল। আৰু বহুত মানুহ জুবিন গাৰ্গক চাবলৈ আহিছিল, শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছিল। তাৰপিছত সৰু-সজাইত ৰখা হৈছিল। সৰু-সজাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন শেষ হোৱাৰ পিছত আজি জুবিন গাৰ্গৰ ৰাজকীয় অন্তিম সংস্কাৰৰ বাবে জুবিন গাৰ্গক এই যোৰাবাটৰ ওচৰত অন্তিম সংস্কাৰ কৰা হয় ৰাজকীয়ভাৱে। আৰু এই ৰাজকীয় সংস্কাৰত ইমান মানুহ হৈছে, মানে আচৰিত। ইমান মানুহৰ মৃত্যু হ'লে ইমান মানুহ দেখা পোৱা নাযায়। আজি জুবিন গাৰ্গৰ ৰাজকীয়ভাৱে অন্তিম সংস্কাৰ হৈ গ'ল, আৰু অসমবাসীয়ে জুবিন গাৰ্গক পাহৰিব পৰা নাই। অকল অসমবাসীয়েই নহয়, অসমৰ বাহিৰৰ মানুহেও জুবিন গাৰ্গক পাহৰিব পৰা নাই। জুবিন গাৰ্গ এজন বহুত ডাঙৰ আৰু গায়ক আছিল। জুবিন গাৰ্গে 40টা ভাষাত গান গাইছিল, আৰু 38,000 গান জুবিন গাৰ্গে গাইছিল। এই জুবিন গাৰ্গৰ অন্তৰত কোনো হিন্দু মুছলিম নাছিল। জুবিন গাৰ্গৰ ওচৰত হিন্দুই হওক মুছলিমেই হওক সকলো সমান আছিল, যাৰ কাৰণে আজি মুছলমানেও জুবিন গাৰ্গৰ কাৰণে দুখ প্ৰকাশ কৰিছে। মুছলমানৰ চকু পানী ওলাইছে জুবিন গাৰ্গৰ কাৰণে। এই জুবিন গাৰ্গ অসমৰ সম্পদ আছিল, আৰু এই জুবিন গাৰ্গৰ কাৰণে হিন্দু মুছলিমসকলে চকু পানী মুচি আছে। অসমত আজি 3-4 দিন ধৰি অসমত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মানুহে দুখত খোৱা লোৱা এৰি, দোকান পোহৰা বজাৰ কৰা এৰি দিছে, আৰু গোটেই অসম স্তব্ধ হৈ গৈছে। তাৰপিছত জুবিন গাৰ্গক চাবৰ কাৰণে অসমৰ বাহিৰৰ পৰা মানুহ আহিছিল, ভাৰতৰ বাহিৰৰো মানুহ আহিছিল। গোটেই ভাৰতবৰ্ষ, অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষই জুবিন গাৰ্গক পাহৰিব পৰা নাই। জুবিন গাৰ্গৰ মৃত্যু কেতিয়াও পাহৰিব পৰা নাই। জুবিন গাৰ্গৰ মৃত্যু ইমান মানুহ হৈছে, যিবোৰ মানুহ গোটেই বিশ্বই দেখিব পাইছে, আৰু এই জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। কিন্তু জুবিন গাৰ্গৰ গান বাজনা এইবিলাক আমাৰ মাজত ৰৈ থাকিব, আমাৰ অসমবাসীৰ মাজত চিৰজীৱনীয়া হৈ ৰৈ থাকিব। আৰু জুবিন গাৰ্গৰ নিচিনা এজন জনপ্ৰিয় গায়ক অসমবাসীয়ে কিমান বছৰ পিছত লাভ কৰিবলৈ নাই, তাৰো কোনো নিশ্চয়তা নাই। জুবিন গাৰ্গ এনেকুৱা এজন গায়ক আছিল, যিজনে গৰীব মানুহক সহায় কৰিছিল। কোনোবা বেমাৰী, কোনোবা লিখা পঢ়া কৰিব নোৱাৰা, টকা পইচাৰ অভাৱ হোৱা মানুহক জুবিন গাৰ্গে সহায় কৰিছিল। জুবিন গাৰ্গ কেৱল গানেই গোৱা নাছিল, গৰীব মানুহৰ কাৰণেও জুবিন গাৰ্গ ভগৱান স্বৰূপ আছিল। আৰু আজি এই জুবিন গাৰ্গৰ যিটো অন্তিম সংস্কাৰ, এই সংস্কাৰত ইমান মানুহ দেখা পোৱা গৈছে যে জুবিন গাৰ্গ সঁচাকৈয়ে এজন ভগৱান স্বৰূপ আছিল, আৰু জুবিন গাৰ্গক কোনো পাহৰিব নোৱাৰে। জুবিন গাৰ্গৰ কাৰণে গোটেই অসম কান্দি আছে। আপোনালোকে চাওক, স্ক্ৰীণত চাওক, জুবিন গাৰ্গৰ আজি অন্তিম সংস্কাৰ হৈ গ'ল, ৰাজকীয়ভাৱে অন্তিম সংস্কাৰ হৈ গ'ল। কিন্তু অন্তিম সংস্কাৰ হ'লেও অসমবাসীৰ হৃদয়ত জুবিন গাৰ্গ সদায় জীয়াই থাকিব। জুবিন গাৰ্গক কোনেও পাহৰিব নোৱাৰিব। জুবিন গাৰ্গ এনেকুৱা এজন গায়ক, যাক পাহৰিবৰ কাৰণে অসমবাসীয়ে বহুত চেষ্টা কৰিলেও নোৱাৰিব। আজি অসমবাসী জুবিন গাৰ্গৰ কাৰণে কান্দি আছে। এই জুবিন গাৰ্গ
অসমৰ সম্পদ আৰু এই জুবিন গাৰ্গক এতিয়া বাস্তৱ ৰূপত কোনেও দেখা নাপাব, কিন্তু জুবিন গাৰ্গৰ গান জীয়াই থাকিব। জুবিন গাৰ্গৰ যিবোৰ গান, যিবোৰ গৰীব দুখীয়া সহায় কৰাৰ পদ্ধতি, এইবোৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰিব। আৰু জুবিন গাৰ্গৰ যিকোনো সিদ্ধান্তই বহুত কঠোৰ আছিল, বহুত ক্লিয়াৰ আছিল। জুবিন গাৰ্গে যিটো কৈছিল স্পষ্টভাৱে কৈছিল, আৰু জুবিন গাৰ্গে সকলোকে ভাল পাইছিল, মৰম কৰিছিল, আৰু অসমৰ কাৰণে জুবিন গাৰ্গ সম্পদ হৈ পৰিছিল। কিন্তু হঠাৎ জুবিন গাৰ্গ সকলোকে পাহৰি সকলোকে এৰি গুচি গ'ল। এই জুবিন গাৰ্গৰ কাৰণে আজি অসম স্তব্ধ হৈ পৰিছে। আপোনালোকে সকলোৱে জুবিন গাৰ্গৰ আত্মাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, যাতে জুবিন গাৰ্গৰ আত্মাৰ শান্তি হয়। আৰু আপোনালোকে জুবিন গাৰ্গৰ যিবোৰ স্মৃতি, যিবোৰ গান সদায় শুনি থাকিব, আৰু জুবিন গাৰ্গৰ কাৰণে দোৱা কৰিব, যাতে জুবিন গাৰ্গ আমাৰ অসমবাসীৰ মাজত চিৰ যুগমীয়া হৈ থাকে। যিসকলে মোৰ চেনেল চাই আছে, আপোনালোকে জুবিন গাৰ্গৰ বিষয়ে কমেণ্ট বক্সত জনাব, আৰু কোনে ক'ৰ পৰা চাইছে সেই এড্ৰেছটো দিব। আৰু জুবিন গাৰ্গ কাৰ মনত কেনেকুৱা গায়ক আছিল, কথাটো কমেণ্ট বক্সত লিখি জনাব। আৰু জুবিন গাৰ্গৰ নিচিনা হয়তো গায়ক অসমত আৰু জন্ম হ'বলৈ বহুত দিন লাগিব। আৰু জুবিন গাৰ্গ বহুত জনপ্ৰিয় আছিল অসমৰ কাৰণে। আৰু জুবিন গাৰ্গৰ এই অন্তিম সংস্কাৰত যে ইমান মানুহ হৈছে, হয়তো কোনেও ভবা নাছিল। আৰু এই মানুহ দেখা পালে এনেকুৱা লাগে, এনেকুৱা অনুভৱ হয় যে জুবিন গাৰ্গ সঁচাকৈয়ে এজন ভগৱান স্বৰূপ আছিল। জুবিন গাৰ্গৰ কাৰণে এনেকুৱা এজন মানুহ নাই। জুবিন গাৰ্গৰ কাৰণে এনেকুৱা এজন মানুহ নাই যে জুবিন গাৰ্গৰ মৃত্যুত দুখ প্ৰকাশ কৰা নাই, চকু পানী মোচা নাই। জুবিন গাৰ্গ এজন বহুত জনপ্ৰিয় শিল্পী আছিল, আৰু যাৰ কাৰণে জুবিন গাৰ্গক আজি চাবলৈ মানুহৰ ভিৰ লাগিছে। আৰু মানুহে পাহৰিব পৰা নাই জুবিন গাৰ্গক। জুবিন গাৰ্গৰ গান শুনিবলৈ পাহৰিব পৰা নাই। জুবিন গাৰ্গৰ যিবোৰ অৱদান পাহৰিব পৰা নাই, যাৰ কাৰণে অসমবাসীয়ে কান্দিছে, অসমৰ প্ৰকৃতিয়ে কান্দিছে। আপোনালোকে মোৰ চেনেলটো চাওক, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কাম কৰোঁ সেই স্কুলৰ সন্মুখত কলাক্ষেত্ৰ পাৰ হৈ, তাতে ভূপেন হাজৰিকাক মাতি দিছে শ্ৰদ্ধাঞ্জলিৰ পিছত বোলে এইখিনি নিদিলে। 10.5 বিঘাৰ জেগাত জুবিন গাৰ্গৰ 20.5 বিঘা পালিতে পিছত কি বলে ब्रह्मणे स्वाहा ब्रह्महत्याय स्वाहा सर्वेभ्यो देवेभ्यः स्वाहा पृथिव्यां स्वाहा हरिः ओम्।
ভাবিব পাৰে মানুহটো বেছি দাম নহয় না Bureau report, start. Oh my God, वे बारी बोल रहे थे। अरे, अभी वो हाथ में बहुत फैसला। अरे, सेकेंड रिक्वायरमेंट। हे, आप ये दाना हमने दापा हो रहे। एक बार जवाब दे बस। बहुत बुरी लगी वो ना लगे रे। बहुत लगी है वो। अभी वो पड़ा माँ को बेची कम ना ना। Hey, tata jo jo. Jo jo jo. Ha? Oi, pina na.